মূৰটো ইমান বিষাইছে থাকিব পৰা নাই বিষত অকণমান শুই দিওঁ শুই দিলে কিজানি ভাল পাম নহ'লে কামেই কৰিব নোৱাৰিম মোক তই কাম বন কৰিবলৈ এৰি ৰুমত সোমাইছহি যে কিয় যা বাবা উঠিলে তাক ৰুটি দুখনমান বনাই দেগৈ মোৰ দেৰি হৈছে মিটিং এখন আছে মই যাওঁ বাইদেউ আজি মোৰ মূৰটো বৰ বিষাই আছে বিষতে একো কামেই কৰিবলৈ মন যোৱা নাই অকণমান শুই দিওঁ বুলিহে আহিছিলোঁ শুই দিলে চাগে মূৰৰ বিষটো ভাল পাম আজিকালিতো ইটো সিটোকে ধেৰ বেমাৰ হৈ থকা হৈছে দেই নাজানো আৰু কাম কৰিবলৈ পাওঁ বুলি ভেকচনহে কৰ নে কি তইহে জানো আৰু মই সঁচাকৈ কৈছোঁ বাইদেউ মোৰ মূৰটো খুব বিষাইছে হ'ব দে মোৰ বিষ হৈছে যেতিয়া মই বাবাক ক'ম বাৰু তোক টেবলেট আনি দিবলৈ কিন্তু তই এতিয়া যাচোন যেনেকৈ তেনেকৈ হ'লেও বাবাক ৰুটি দুখন বনাই দে সি এতিয়া ভাত নাখাব নহয় হ'ব বাইদেউ মই বনাই দিম বাৰু আপুনি যাওক উপায় নাই লোকৰ ঘৰত কাম কৰিব লৈছে যেতিয়া বেমাৰ হ'লেও কৰিব লাগিব মোৰ বেমাৰ হৈছে বুলি মালিকে মানি নল'ব নহয় বাবা অ মা কোৱা মোক ৰুটি বনাবলৈ দিছোঁ তুমি খাই ল'বা তুমি ক'ৰবালৈ যোৱা নেকি মা মোৰ মিটিং এখন আছে দেৰিয়ে হৈছে মই যাওঁ দিয়া অ মা যোৱা বাবা কাম এটা কৰিবাচোন মোৰ বোলে মূৰৰ বিষ হৈ আছে তাইক তুমি মূৰৰ বিষৰ টেবলেট এটা আনি দিবাচোন এইটো দেখোন ধুনীয়া চান্স ইয়াতকৈ আৰু মই ভাল চান্স নেপাম আজি তাতে মাও ঘৰত নাথাকিব কি হ'ল বাবা কি ভাবিছা নাই মা একো ভবা নাই মোৰ এফালে যাবলগীয়া আছিল আজি তুমি ক'তো যাব নালাগে ঘৰতে থাকিবা হ'ব মা তুমি কৈছা যেতিয়া থাকিম বাৰু মই আহিছোঁ দিয়া মোৰ দেৰি হৈ আছে অঁ যোৱা ইমান ধুনীয়া এটা সুযোগ পাইছোঁ এই সুযোগটো মই এৰি দিব নোৱাৰোঁ দেই আজি মই ঘৰতেই থাকিম মা তুমি চিন্তা নকৰিবা কি কৰিছা মোক মই আপোনাৰ কাৰণে ৰুটি বনাবলৈ ওলাইছোঁ দাদা মায়ে কৈছে তোমাৰ হেনো মূৰৰ বিষ হৈ আছে আজি বহুত মূৰটো বিষাই আছে একো কামেই কৰিবলৈ মন যোৱা নাই তেনেহ'লেনো আকৌ পাকঘৰত কিয় সোমাইছাহি বাইদেউ আপোনাৰ কাৰণে ৰুটি বনাবলৈ কৈ থৈ গৈছে যে সেইকাৰণে আই ঐ দেহি হ'ব দিয়া মই তোমাক অকণমান পাকঘৰত সহায় কৰি দিওঁ দিয়া নালাগে দাদা মই পাৰিম মোৰ অভ্যাস আছে নহয় ইমান ধুনীয়া মৌজনীক আকৌ কষ্ট কৰিবলৈ দিবই মন নাযায় তাতে আকৌ বেমাৰো হৈ আছে দাদাই যে কি কথাবোৰ কয় আৰু দেই মইনো কি মিছা কথাটো ক'লোঁ তুমি ইমান মৰম লগা ছোৱালীজনীয়ে এনেকৈ কাম কৰি থকা দেখিলে বেয়াই লাগে হ'ব দাদা মই পাৰিম আপুনি যাওক ইয়াৰ পৰা যাওঁ দিয়া মই তোমাৰ কাৰণে মূৰৰ বিষৰ টেবলেট লৈ আহোঁগৈ আৰু তুমি চাহকাপ মোৰ ৰুমলৈকে লৈ যাবা হ'ব দাদা মই তাইৰ কাৰণে মূৰৰ বিষৰ টেবলেট আনিম টেবলেটটো মই অনাত আনিমেই কিন্তু যি টেবলেট আনিম সেই আশাই তই একান্ত মনে টোপনি যাবি আৰু তই টোপনি যোৱাৰ পিছত কি কৰিব লাগে সেয়া মই কৰিম চম্পাই কোৱা কথাবোৰ সঁচা দাদাৰ মতলবটো ইমান ভাল নহয় বাইদেউ নাথাকিলে দেখোন অকলে ঘৰত থাকিবলৈ ভয়ে লাগে যেনে তেনে চাহকাপ দি আহি মূৰটো বেছিকৈ বিষাইছে বুলি কৈ মই আজি শুইয়ে থাকিম গোটেই দিনটো ৰুমৰ পৰাই নোলাওঁ প্ৰথমে আইতাক ভাতকেইটা খুৱাই লওঁ আইতা ভাতকেইটা খাই লওঁকি আহক আপোনাৰ আকৌ ঔষধ খাবৰ সময় হৈছে নহয় ভাত বাঢ়িলেই নেকি অঁ আইতা বাঢ়িছোৱে শুনচোন তোক মোৰ এটা কথা ক'বলগীয়া আছে কি কথা আইতা তোক মই নিজৰ বুলি ভাবিহে ক'ম তই কিন্তু বেয়া নাপাবি আকৌ নাপাওঁ আইতা একেবাৰে বেয়া নাপাওঁ শুন তই হৈছে এজনী গাভৰু ছোৱালী তাতে দেখিবলৈও ধুনীয়া গতিকে অকণমান নিজক বচাই চলিবি আজিকালি দিনকালৰ গতি একেবাৰে বেয়া মই কি কৈছোঁ বুজি পাইছ নহয় পাইছোঁ আইতা ব'ল মোক ভাতকেইটা দেগৈ মই ভাতকেইটা খাই ঔষধখিনি খাই লওঁ এতিয়াই মীনাক্ষীক ফোন এটা কৰি লওঁ পিছত ফোন কৰিব নোৱাৰিব পাৰোঁ মীনাক্ষী কি কৰিছা কিয় তুমি দেখোন কালিয়ে কৈছিলা আজি আমি পাৰ্কলৈ যাম বুলি মই ৰেডি হৈছোঁ আকৌ চৰি মীনাক্ষী মই যাব নোৱাৰিম দিয়া বুজিছা মোৰ গাটো বৰ বেয়া অ' তোমাৰ গা বেয়া গাটো বহুত বেয়া তেনেহ'লে মই তোমালোকৰ ঘৰলৈ গৈ আছোঁ ৰ'বা নালাগে দিয়া আহিব মীনাক্ষী মা ঘৰত নাই মা নাথাকিলে তুমি আহিলে বেয়া দেখি দিয়াচোন অঁ বুজিছোঁ মা নাই কাৰণে তোমাৰ গা বেয়া ন সেইজনী আছে যে ঘৰত তুমিও যে কি কথাবোৰ কৈ থাকা আৰু দেই মীনাক্ষী সেই কাম কৰা ছোৱালীজনীৰ লগতনো বাৰু তুমি মোক এনেকৈ সন্দেহ কৰিব লাগেনে তুমিয়ে কৈ থাকা দেখোন তাই দেখিবলৈ ধুনীয়া চালে চাই থাকিবলৈ মন যায় সেইবোৰ মই তোমাক জ্বলাবলৈ কওঁ সেইখিনিও বুজি নোপোৱা নে মইনো বাৰু এজনী কাম কৰা ছোৱালীক চামনে আৰু হ'ব দিয়া গা বেয়া যেতিয়া এতিয়া শুই থাকা হ'ব দিয়া কাক কেনেকৈ মেনেজ কৰিব লাগে এই বাবাই খুব ভালদৰেই জানে টেবলেটটো খাই দিয়াটো মূৰৰ বিষটো একেবাৰে কমা নাই টোপনিহে ধৰিছে মৌ দাদা আপুনি মোৰ ৰুমলৈ কিয় আহিছে তোমাৰ মূৰৰ বিষ ভাল পাইছানে নাই সুধিবলৈ আহিছোঁ মায়ে ফোন কৰি সুধি আছে মূৰৰ বিষটো ভাল পোৱা নাই দাদা টেবলেটটো খোৱাৰ পিছত বেছিকৈ টোপনিহে ধৰিছে হয় নেকি তেনেহ'লে অলপ শুই থাকা শুই দিলে মোৰতো ভাল লাগিব আপুনি যাওক দাদা মোৰ বহুত টোপনি ধৰিছে যা তই টোপনি যা তাৰপিছত কি কৰিব লাগে মই কৰিম হে ভগৱান মই ইমান দেৰিলৈ শুই আছোঁ বাইদেউ আহি পালে যেতিয়া গালিয়ে পাৰিব চাগে কামেই কৰা নাই ঘৰৰ চকুকেইটাই মেলিব পৰা নাই দেখোন ইমান টোপনি আহিছেনে মোৰ আৰে মই অকল শুই আছোঁ এইটো দেখোন মোৰ ৰুম নহয় হে
ভগৱান মই আকৌ এইবোৰ কি কাপোৰ পিন্ধিছো মইতো শুওঁতে এইবোৰ কাপোৰ পিন্ধা নাছিলো দাদা আপুনি মোৰ লগত কি কৰিলে দাদা কি কৰিলে আপুনি মোৰ লগত মৌ কান্দিছা কিয় মনে মনে থাকা মই তোমাক বহুত মৰম কৰিম মৌ তুমি কাকো নকবা আৰু তোমাক যিমান পইচা লাগে সিমান দিম মই নালাগে মোক পইচা আপুনি মোৰ লগত এনেকুৱা কিয় কৰিলে দাদা মই আইতা আৰু বাইদেউ আগত সকলোবোৰ কৈ দিম ঐ ভালদৰে কথাবোৰ কৈ থাকিলে বুজি নাপাওঁ হা এইবোৰ কথা তোৰ মোৰ বাহিৰে যাতে কোনো গম নাপায় কেনেবাকৈ যদি ঘৰৰ মানুহৰ কাণত এইবোৰ কথা পৰে নহয় চাবি কিন্তু তোক ডিঙি কাটি মই নদীত পেলাই দিম আপুনি মোক ভয় দেখুৱাইছে দাদা ভয় দেখুওৱা নাই সঁচা কথা কৈছোঁ তোক মই মাৰি পেলাম মই যি কওঁ তই তাকেই শুনিব লাগিব মই যেতিয়াই তোক বিচাৰোঁ তেতিয়াই তই মোৰ কাষলৈ আহিব লাগিব আৰু যদি নাহ তোক মই ডিঙি টিপি মাৰি পেলাম আৰু এই কথাবোৰ যাতে ঘৰৰ মানুহ কোনেও গম নাপায় মই কি কৈছোঁ বুজিছনে নাই বুজিছো দাদা অঁ এনেকৈ কথাবোৰ বুজালে বুজিবি বুজিলে তোৰেই ভাল মোৰ পৰা বহুত মৰম পাবি আৰু নুবুজিলে একেবাৰে খাল্লাছ এতিয়া যা মা নাহোঁতেই ড্ৰেছযোৰ চেঞ্জ কৰি দে এইকেইদিন মই বিয়া বুলি ঘৰত দুদিনমান থাকিব লাগিব তাতে মোৰ একমাত্ৰ ভাইটিটোৰ বিয়া এইখন ঘৰৰ দায়িত্ব তোৰ ওপৰত চাবি যাতে একো খেলি মেলি নহয় হ'ব বাইদেউ মা তোমাৰ হৈছেনে আহা গাড়ী ৰেডি মোৰ হৈছে বাবা তুমিও যোৱা হ'লে ভাল লাগিল হয় বিশেষকৈ মামাই ভাল পালে হয় হ'ব দিয়া মা এতিয়াও বিয়ালৈ দুদিন আছে মই বিয়া দিনা ৰাতিপুৱাই যাম তুমি ড্ৰাইভাৰৰ লগতে যোৱা ঠিক আছে বিয়া দিনা কিন্তু সোনকালে যাবা ঠিক আছে হ'ব মা দেউতা ঘৰলৈ আহিব নে মামাহঁতৰ ঘৰত বাহিৰে বাহিৰে যাব দেউতাৰো হেনো ছুটি নাই আহিব নোৱাৰিবই চাগে হয় নেকি হ'ব দিয়া তেনেহ'লে আহা তুমি আহা মোক ঘৰখন চাবি দেই ভালদৰে হ'ব বাইদেউ মৌ দাদা কথাবোৰ কাকো নোকোৱাৰ বাবে ভাল লাগিছে এনেকৈ থাকিবা যোৱা এতিয়া দৰ্জাখন মাৰি থৈ আহা এনেকৈয়ে বাবাই মোৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই গৈ থাকিল গোটেই ঘৰটো কম লেতেৰা কৰি থৈছেনে কাম কৰা মানুহবোৰক লৈ মানে শান্তি নাই আজিকালি এইজনী ইমান কামত ফাং ফুং কৰা হৈছে ৰুমটো ৰাতিপুৱা যেনেকৈ এৰি থৈ গৈছিলোঁ তেনেকুৱাই হৈ আছে প্ৰথম কেইদিন আহি ইমান কাম কৰা দেখুৱাই নহয় যে সিহঁতৰ নিচিনা কাম কৰা মানুহেই নাই এতিয়া চাচোন দিনক দিনে যিমান পুৰণা হৈ গৈছে তাই কামৰ প্ৰতি সিমান এলাহ বাঢ়িছে আপুনি মোক মাতিছিল বাইদেউ অঁ মাতিছোঁ আজিকালি যে তই ভালকৈ কাম বনবোৰ নকৰ কাৰণটো কি তাৰ মানে ৰাতিপুৱা ৰুমটো যেনেকৈ এৰি থৈ গৈছিলোঁ তেনেকুৱাই হৈ আছে গোটেই কাপোৰ কানিবোৰ চেদেলি ভেদেলি ঘৰটো সাৰিলে চুক কাণ মাৰি ঘৰ নাসাৰ পাকঘৰখনত যে সোমাবই নোৱাৰা হৈছোঁ ইফালে বাচন সিফালে বাচন উফ ৰাম তাৰমানে তোৰ হৈছে কিনো বাইদেউ আজিকালি মোৰ গাটো ভাল লাগি নথকা হৈছে মূৰটো বহুত ঘূৰাই থাকে খোৱা বোৱাবোৰ দেখোন ঠিকেই কৰি আছ দুৰ্বল হ'বলৈ বা মূৰ ঘূৰাবলৈ কি হৈছে তোৰ নাজানো বাইদেউ গাটো একেবাৰে ভাল নালাগে দেখোন হ'ব এতিয়া মোৰ আগত মিছা কথা কৈ দেখুৱাব নালাগে কাম চুৰ কৰোবাৰ যা পাকঘৰটো ভালকৈ চাফা কৰগৈ বাচনবোৰ ভালকৈ সামৰি থগৈ হ'ব বাইদেউ দাদা তুমি এনেকৈ মোৰ ৰুমলৈ আহিছা যে মা আছে ঘৰত মায়ে গম পালে ডাঙৰ কথা হ'ব বাইদেউ শুলে মোৰ আপোনাৰ লগত ডাঙৰ কথা এটা আছে দাদা ডাঙৰ কথা কি ডাঙৰ কথা মোৰ বহুত ভয় লাগিছে দাদা আৰে আগে কথাটো কোৱাচোন মই প্ৰেগনেণ্ট দাদা কি অঁ দাদা এতিয়া কি কৰোঁ মোৰ বহুত ভয় লাগিছে দাদা তুমি কাম এটা কৰা তোমাৰ ক'ত কি বস্তু আছে চব সামৰি লোৱা আৰু তুমি ইয়াৰ পৰা যোৱাগৈ মই তোমাক থৈ আহিমগৈ তুমি ক'লৈ যোৱা আৰু তোমাক যিমান টকা লাগে মই দিম তুমি কাকো নক'বা নাই দাদা তেনেকুৱা কৰিব নোৱাৰিম মোৰ আপোন বুলিবলৈ কোনো নাই মই এনেকুৱা এটা অৱস্থাত ক'লৈ যামগৈ আৰু পিছত মোৰ কি অৱস্থা হ'ব পিছত যি হয় হৈ থাকিব খালি তুমি ইয়াৰ পৰা যোৱা মই ইয়াৰ পৰা নাযাওঁ আপুনি কিবা এটা কৰক মই কি কৰিম এতিয়া মই নাজানো আপুনি যি কৰে কৰক মই ইয়াৰ পৰা ক'লৈকো নাযাওঁ আৰু যদি আপুনি একো কৰিব নোৱাৰে তেনেহ'লে মই আইতা আৰু বাইদেউ আগত সকলোবোৰ সঁচা কথা কৈ দিম মই ৰ'বাচোন মই আকৌ এবাৰ ইমান ডাঙৰ এটা ভুল কৰিলোঁ কি কৰোঁ এতিয়া মই আনদিনাখন ময়ে মোক ৰাতিপুৱাই চাহ একাপ দিয়েহি আজি এতিয়ালৈকে তাই মোক চাহ একাপ দিয়াহি নাই যে কি হৈছে বাৰু তাই আইতা আপুনি মোক মাতিছিল অঁ তই মোক এতিয়ালৈকে চাহ একাপ দিয়া নাই যে তোৰ কি হৈছেনো এইকেইদিন মোৰ গাটো বহুত বেয়া আইতা মোৰতো ঘূৰাই আছে সেইকাৰণে শুই আছিলোঁ তোৰ আকৌ গাভৰু ছোৱালীজনী কিহৰ গা বেয়াও কি মূৰ ঘূৰাইছে আইতা আপোনাৰ লগত মোৰ কথা এটা আছিল কি কথা এইকেইদিন মই ভালকৈ একো খাব পৰা নাই কিবা এটা খালে বমি বমি লাগে মূৰটো ঘূৰাই থাকে তোমাৰ গেছৰ প্ৰব্লেম হৈছে চাগে মই ভাল দামী গেছৰ টেবলেট আনি দিম খাই দিলে ভাল পাবা ৰ'বা অঁ মোৰ তেনেকুৱাই হৈছে চাগে সি তোক গেছৰ টেবলেট আনি দিব খালে ভাল পাবি দে যাচোন এতিয়া মোৰ কাৰণে চাহ একাপ কৰি আনগৈ হ'ব আইতা বাবা তোমাৰ গা কেনে আছে আইতা মইনো আৰু কি আছোঁ আৰু আগতে যেনেকৈ থাকোঁ তেনেকৈ কিন্তু আজি যে তুমি মোৰ লগত এনেকৈ কথা পাতিছা কাৰণটো কি কিয় মই তোমাৰ লগত কথা পাতিব নোৱাৰোঁ নেকি পাৰা কিয় নোৱাৰা কিন্তু আগতে যে তুমি মোৰ লগত এনেকৈ কথা নাপাতা
মোৰ লগত কথা পাতিবলৈ তোমালোকৰ সময়ে নাথাকে কিন্তু আজি এনেকৈ হঠাতে আগতে নাপাতিলোঁ বুলি এতিয়াও পাতিব নোৱাৰিম নেকি কিয় নোৱাৰিবা আকৌ পাৰিবা কিন্তু এইকেইদিন তুমি ঘৰতে আছা যে কলৈকো যোৱা দেখা নাই যে কিয় আজিকালি মোৰ কলৈকো যাব মন নোযোৱা হ'ল আইতা একো কৰিবলৈ মন নাযায় তেনেকৈ ক'লেই নহ'ব নহয় এতিয়া তোমাৰ মা দেউতা আছে কাৰণে তুমি একো নকৰিলেও হয় কিন্তু কেইদিনমানৰ পিছত মা দেউতা নাইকিয়া হ'ব তেতিয়া এই ঘৰখনৰ দায়িত্ব তোমাৰ ওপৰত পৰিব তেতিয়াতো তুমি সকলো কৰিব লাগিব গতিকে এতিয়াৰ পৰা অভ্যাস কৰা সেইটোতো বাৰু হয়েই কিন্তু আজিকালি মোৰ মন গাবোৰ একেবাৰে ভাল লাগি নথকা হৈছে হ'ব দিয়া পিছত লাহে লাহে কি কৰোঁ কৰিম এতিয়া যাওঁ দিয়া তোমাৰ লগত মই পিছত আকৌ কথা পাতিম ল'ৰাটো আচলতে বেয়া নাছিল কিবা এটা ভালদৰে বুজাই ক'লে বুজি পায় কথাবোৰ কিন্তু এই মাকজনীৰ কাৰণে সি এনেকুৱা হৈছে ল'ৰাটো বেয়া হোৱা মূল কাৰণ মাকজনীয়ে তাইক আকৌ এইবোৰ কথা ক'ব পাৰিবি জানো একেবাৰে গোটেইজনী বাঘে ধৰা দি ধৰিব তাৰ বা মন গাবোৰ কিয় বেয়া হৈছে কথাটো সুধিবলৈ থাকিল পিছত সুধিম দে তেৰি বাৰে বাৰে মই এইবোৰ ভুল কিয় কৰোঁ বাৰু আচলতে এইবোৰ ভুল নহয় এইবোৰ পাপ কৰিছোঁ মই তেৰি কি কৰা যায় এতিয়া মোৰ দৰে এজনী ছোৱালীৰ লগত মই ইমান ডাঙৰ অন্যায় কৰিলোঁ আগৰ ছোৱালীকেইজনীৰ কথা বাৰু বেলেগ আছিল সিহঁতে পইচা দিলে সকলো মানি লয় কিন্তু এইৰ লগত মই কিয় এনেকুৱা কৰিলোঁ এইটো একো মানি ল'ব বিচৰা নাছিল মই তাইক ভয় দেখুৱাই মানালোঁ সকলোবোৰ কথা কি বাইদেউ কি মানে কাম বন কৰিব এৰি তই যে এনেকৈ শুই আছহি তোক মই কাপোৰখিনি ধুবলৈ দিছিলোঁ নে নাই দিছিলে বাইদেউ কিন্তু মোৰ মূৰটো বহুত ঘূৰাই আছে তোক দেখিছোঁ আজি কেইদিনমানৰ পৰা মূৰ ঘূৰণি গা বেয়া বমি লগা এইবোৰ বেছি হৈছে বাইদেউ আপোনাৰ লগত মোৰ ডাঙৰ কথা এটা আছে কি ডাঙৰ কথা বাইদেউ মই প্ৰেগনেণ্ট কি বাইদেউ সঁচাকৈ কৈছোঁ মই প্ৰেগনেণ্ট তই আজিয়ে কাপোৰ কানি বান্ধ আৰু মোৰ ঘৰৰ পৰা ওলা মোক আপোনালোকে উলিয়াই নিদিব বাইদেউ মোক ইয়াৰ পৰা উলিয়াই দিলে মই ক'লৈ যামগৈ তাতে এইবোৰ আপোনাৰ ল'ৰাৰ কাৰণে হৈছে কি ক'লি তই মোৰ ল'ৰাক বদনাম দিবলৈ আহিছ ক'ৰ পাপৰ বোজা আনি চপাইছহি ঠিক নাই তই আকৌ মোৰ ল'ৰাটো গাত হেঁচা দিছ মই সঁচা কথা কৈছোঁ বাইদেউ মই সঁচা কথা কৈছোঁ এইবোৰ চব দাদাৰ কাৰণেই হৈছে হ'ব মনে মনে থাক মই বাবাৰ লগত কথাবোৰ ভালদৰে আলোচনা কৰি লওঁ তাৰপিছত কি কৰা যায় দেখা যাব আৰু এটা কথা মনত ৰাখিবি এইবোৰ কথা যাতে বাহিৰৰ মানুহে গম নাপায় হ'ব বাইদেউ আপোনালোকে যি কৰে সোনকালে কৰক মই এইবোৰ কথা কাকো নকওঁ আইতা তই ইয়াৰ পৰা যাচোন মোৰ বোৱাৰীৰ লগত দুটামান কথা আছে হ'ব আইতা বোৱাৰী মোৰ তোমাৰ লগত দুটামান কথা আছে মোৰ এতিয়া আপোনাৰ লগত কথা পাতিবলৈ সময় নাই বহুত কাম আছে আজি তোমাৰ সময় নাথাকিলেও মোৰ কথাকেইটা শুনিব লাগিব বোৱাৰী আপুনি মোৰ ওপৰত হুকুম চলাব বিচাৰিছে নেকি ইমান ধুনীয়াকৈ খাবলৈ পিন্ধিবলৈ পাইছে আকৌ মোৰ লগত কিহৰ কথা থাকিল আজি তুমি মোক যিমান বেয়াকৈ ক'লেও মই তোমাক ক'বই লাগিব কথাকেইটা মোৰ লগত হোৱা ঘটনাটো তুমি ইতিমধ্যে গম পাইছা আৰু বাবাই মোক সকলোবোৰ কথা কৈছে এতিয়া তুমি সিহঁত দুটাক লৈ কি ভাবিছা কি ভাবিবলগীয়া আছে এইবোৰ সাধাৰণ কথা আজিকালি এইবোৰ প্ৰায় হৈয়ে থাকে তাইক মই ডক্টৰৰ ওচৰলৈ লৈ যাম আৰু এবৰ্চন কৰি আনিম তাৰপিছত কথা শেষ তোমালোকৰ টকা থাকিল বুলিয়ে তোমালোকে সেইখিনি কৰিব নোৱাৰিবা বোৱাৰী এজনী ছোৱালীৰ ভৱিষ্যতৰ কথা আছে তাতে তাই কোনো কিছু নাইকিয়া তেনেহ'লে কি কৰিব লাগিব তাইৰ লগতে বাবাৰ বিয়াখন পাতি দিব লাগিব আপুনি এইবোৰ কি কথা কৈছে এজনী কাম কৰা ছোৱালীৰ লগত মোৰ ল'ৰাৰ বিয়া নাই এই কাম মই কেতিয়াও কৰিব নোৱাৰোঁ মোৰ ছ'চাইটি মানুহবোৰে মোক কি বুলি ক'ব এতিয়া তোমাৰ ছ'চাইটিৰ কথা ভাবি থকা সময় নহয় বোৱাৰী এতিয়া তোমাৰ ঘৰখনৰ কথা ভাবা তুমি কাইলৈ যদি মই এইবোৰ কথা বাহিৰত উলিয়াই দিওঁ তেতিয়া কি হ'ব তেতিয়া গোটেই ঘৰখনৰ মান সন্মান শেষ হৈ যাব আইতাই ঠিকেই কৈছে মা ভুল যিহেতুকে মই কৰিছোঁ গতিকে ভুলৰ সংশোধনো মই কৰিব লাগিব কি কৰিবি তই মই বিয়া পাতিম কি এজনী কাম কৰা ছোৱালীক তই বিয়া পাতিবি মা পাতিম কাৰণ তাইৰ গাত কোনো দুখ নাছিল দুখ নথকাকৈ তাইৰ লগত মই ইমান ডাঙৰ এটা অন্যায় কৰিছোঁ গতিকে মই তাইক বিয়া কৰামেই আচলতে এয়া অন্যায় নহয় এয়া পাপ হয় পাপ গতিকে মই পাপৰ প্ৰায়শ্চিত্ত কৰিব বিচাৰিছোঁ নাজানো আৰু তহঁতে এইবোৰ কি কৰিব খুজিছ মোৰ মূৰটো কাম নকৰা হৈছে ঘৰখনত যে কি হৈছে নহয় মই ভাবি পোৱা নাই আইতা মায়ে কথাবোৰ মানি নল'ব নেকি বাৰু নল'লে নহ'ব নহয় মানিব লাগিব কোনো কিছু নাইকিয়া ছোৱালী এজনীক ইমান বিপদলৈ ঠেলি দিব নোৱাৰি নহয় তাইতো এটা ভৱিষ্যতৰ কথা আছে আইতা তুমি কিবা এটা কৰা আইতা ঠিক আছে মই বাৰু মাৰৰ লগত আকৌ কথা পাতিবলৈ চেষ্টা কৰিম মোৰ গাটো বহুত বেয়া লাগিছে আইতা মই অকণমান শুই থাকোঁগৈ দাদা আপোনাৰ কি হৈছে এনেকৈ যে তলত বহি আছে মোৰ গাটো একদম ভাল নহয় জ্বৰ উঠিছে যেন পাইছোঁ জ্বৰ উঠিছে মই আপোনাক তেল মালিচ কৰি দিব লাগিব নেকি নেলাগে মই তোমাৰ লগত ইমান ডাঙৰ অন্যায় কৰিছোঁ তাৰপিছত আকৌ মোৰ বেমাৰ হওঁতে তুমি মোক কেয়াৰ ল'বলৈ আহিছা তুমি মোক ঘিণহে কৰিব লাগিছিল সেইটো হয় কিন্তু তাৰ আগতে মই এইখন ঘৰত কাম কৰা ছোৱালী এইখন ঘৰৰ কাৰোবাৰ কিবা হ'লে তেওঁলোকৰ দায়িত্ব পালন কৰাটো মোৰ কৰ্তব্য
তুমি মোক ক্ষমা কৰিবা। তোমাৰ দৰে এজনী ইমান সহজ সৰল ছোৱালীৰ লগত মই এনেকুৱা কৰিব নালাগিছিল। আজি মই অনুতপ্ত মৌ। মোৰ তোমাৰ লগত এটা ডাঙৰ কথা আছিল মৌ। ডাঙৰ কথা? কি ডাঙৰ কথা? মই তোমাক বিয়া কৰাব বিচাৰোঁ মৌ। মই তোমাৰ লগত কৰা পাপৰ পৰাচিত কৰিব বিচাৰিছোঁ। কিন্তু এই কথা বাইদেৱে মানি ল'ব জানো? মায়ে মানি ল'লেও ল'ব, নল'লেও নাই। যদি লয় কোনো কথা নাই বাৰু। যদি নলয় তেনেহ'লে মই তোমাক ইয়াৰ পৰা পলুৱাই লৈ যাম আৰু আমি দুয়োটাই বেলেগত থাকিমগৈ। কেতিয়াও ইয়ালৈ নাহোঁ। বাবা, তুমি ইমান ডাঙৰ এটা সিদ্ধান্ত নল'বা বাবা। তুমি যদি এনেকৈ ঘৰৰ পৰা ওলাই যোৱাগৈ তেনেহ'লে মই এইখন ঘৰত কেনেকৈ থাকিম? ইয়াৰ বাহিৰে মোৰ হাতত আন উপায় নাই মা। মোক মই ইমান ডাঙৰ বিপদ এটালৈ ঠেলি দিব নোৱাৰোঁ। তাইৰ পেটত থকা সন্তানটোৱে স্বীকৃতি পাব লাগিব। সেই সন্তানটোৰ দেউতাক মই মা। মোৰ লগত বিয়া হৈ তুমি সুখী হ'ব পাৰিবা বাবা? পাৰিম মা, পাৰিম মই সুখী হ'বলৈ। তুমি যদি সুখী হ'বলৈ পাৰা তেনেহ'লে মোৰ কোনো আপত্তি নাই। তোমাৰ আৰু মোৰ বিয়াখন অহা সপ্তাহতেই পতা হ'ব। মোক এতিয়া আৰু তুমি চিন্তা কৰি নাথাকিবা। তুমি খোৱা বোৱা ভালদৰে যতন ল'বা। তুমি চিন্তা কৰি থাকিলে তোমাৰ সন্তানটিৰ গাত প্ৰভাৱ পৰিব পাৰে আৰু ময়ো নিবিচাৰোঁ মোৰ নাতিটোৰ কিবা এটা হোৱাটো। ঠিক আছে বাইদেউ? বাইদেউ নহয়, আজিৰ পৰা তুমি মোক মা বুলি মাতিবা। হ'ব মা। এনেকৈয়ে মাকে সকলোবোৰ কথা মানি লৈ সিহঁত দুটাক বিয়া কৰাই দিবলৈ ৰাজি হ'ল।